গুৱাহাটীৰ বিভিন্ন পূজা মণ্ডপত বিভিন্ন ধৰণে আচলতে তেওঁলোকে সজাই পৰাই তুলিছে আৰু মই বৰ্তমান যিহেতু উপস্থিত আছোঁ কামাখ্যা কলনীৰ যি সাৰ্বজনীন দুৰ্গোৎসৱ সেই দুৰ্গোৎসৱত মই বৰ্তমান উপস্থিত আছোঁ। পৰিৱেশ আপোনালোকে দেখিছে এই পৰিৱেশটো হৈছে যি আন্দামান নিকোবৰ দ্বীপপুঞ্জত যিটো জনগোষ্ঠী বাস কৰে সেই জনগোষ্ঠীটোৰ আচলতে গোটেই সকলোবোৰ দিশ সামৰি তেওঁলোকে এই ধৰণে এই বছৰৰ যিটো থিম সেই থিমটো তেওঁলোকে প্ৰস্তুত কৰিছে আৰু ভিতৰ ভাগত যদি আপোনালোকে দেখে খুব সুন্দৰভাৱে আচলতে তেওঁলোকে সজাই পৰাই ৰাখিছে। কামাখ্যা কলনীৰ এই যিটো দুৰ্গা পূজাৰ যি কমিটি সেই কমিটিখনে আচলতে এই ধৰণে তেওঁলোকে এই যিটো আন্দামান নিকোবৰ দ্বীপপুঞ্জত যিটো জনগোষ্ঠীয়ে বাস কৰে সেই জনগোষ্ঠীটোৰ সম্পূৰ্ণ আচলতে তেওঁলোকে ইয়াত দেখুৱাইছে। ইয়াত যে জাৰোৱা জনগোষ্ঠীৰ ওপৰত আমি এইবাৰ ডিছপ্লে কৰিম কাৰণ জাৰোৱা জনগোষ্ঠীটো আন্দামান নিকোবৰৰ এটা নিকৃষ্ট জনজাতি আৰু এইটো লৈ পেলাই গভৰ্ণমেণ্টৰো বহুত চিন্তা। আজিকালি ডে বাই ডে সিহঁতৰ মানে পপুলেশ্যন কমি গৈ আছে, সেইকাৰণে এইটো মানুহৰ ওচৰত তেখেতক লৈ যোৱাটো আমাৰ দায়িত্ব এটা আছে। যদিও এইটো আন্দামান আমাৰ ইয়াৰ পৰা বহুত দূৰ, এইটো আমাৰ ছ'চিয়েল ৰেছপনচিবিলিটি হয় যে চবেই যাতে চিনি পায় এটলিষ্ট জাৰোৱা জনগোষ্ঠী ক'ত আছে। এতিয়া ক'লে কি 80% মানুহ চিনি নাপায় যে জাৰোৱা জনগোষ্ঠীটো ক'ত আছে। যোনে গৈছে তেখেতে জানে যে জাৰোৱা চাব গৈছোঁ, ময়ো যেনেকুৱা গৈছোঁ। সেইটো ভাৱনা চিন্তা কৰি আমি ভাবিছোঁ যে এইবাৰ আমি এইটো কৰিম, কিন্তু কেনেকৈ কৰিম এইকাৰণে আমি কলিকতাৰ যিবিলাক ডেকৰেটৰ্ছ আছে বা যোনে এইবিলাক এই ধৰণৰ কাম কৰে তেখেতৰ লগত আমি বহুত দিনৰ পৰা মে' মাহৰ পৰা আমি কণ্টেক্ট কৰি আছোঁ। তো আল্টিমেটলি সিহঁতেও কনচেণ্ট দিছে, একটা এগ্ৰিমেণ্ট হৈছে, আমাক ফটো চটো দেখুৱাইছে, আমি এনেকুৱা বনাম, আমি ছেটিছফাই হৈছোঁ। তাৰপিছতে আমি ইহঁতক কৰিব দিছোঁ।